ডিয়াৰ ষ্টুডেণ্ট কেনে আছা সকলে আশা কৰোঁ সকলে ভালে আছে। তো আজি মই ভিডিঅ'লৈ আহিছোঁ। তো ইয়াৰ আগতে আমি জানিছোঁ যে প্ৰতিস্থাপন পদ্ধতি কি আৰু প্ৰতিস্থাপন পদ্ধতিৰ 3.3 অনুশীলনী যেটা আছে তাৰ বহুত কেইটা অংক মই কৰি দিছোঁ। তো মোৰ চেনেলত দিয়া আছে প্ৰায় গোটেইখিনি মই কৰি দিছোঁ, যিমানখিনি মানে ইম্পৰ্টেণ্ট মেট্ৰিকৰ কাৰণে, যেহেতু ক্লাছ 10ৰ এইটো। তো এইখিনি মই কৰি দিছোঁ। তো এতিয়া কৰিম, আজি আমি কৰিম কি অপনয়ন পদ্ধতি কি। তো অপনয়ন পদ্ধতিটো এনে ক'লেতো নহ'ব, মই এটা উদাহৰণ লৈছোঁ এইটো কৰাৰ কাৰণে, মই উদাহৰণ কৰি বুজাই দিছোঁ। তো তাৰ কাৰণে আমি এটা উদাহৰণ লৈছোঁ, এইটো অপনয়ন পদ্ধতি। তো অপনয়ন পদ্ধতি কি, মই ইয়াত এটা উদাহৰণ লৈছোঁ, এইটো কৰি দিম। এইটো কৰিলে তোমালোকে বুজি পাবা। প্ৰথমে আমি কি কৰিম, নাম্বাৰ দিম 1 নম্বৰ আৰু ইয়াত 2 নম্বৰ। অপনয়ন পদ্ধতি হ'ল আমাৰ ইয়াত যে আছে চলক আৰু ঘাত যে আছে, এই চলকবিলাক আমাৰ ঘাতবিলাক সমান কৰিব লাগিব, যিকোনো এফালে সমান হ'লে হ'ব। আমি যদি ইয়াত যে আছে অনুশীলনী 1, আমি সমীকৰণ 1ক কি কৰিম, আমি 3ৰে পূৰণ কৰিম। ইয়াক সমীকৰণ 1ক 3ৰে পূৰণ কৰি পাওঁ, 3ৰে পূৰণ কৰি পাওঁ। ইয়াক সমীকৰণ 1ক 3ৰে পূৰণ কৰিলে কিমান হ'ব, এনে ইয়াত কিমান আছে, 9 আছে, 9ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব, 27, 27x মাইনাছ আৰু ইয়াত পূৰণ কৰিলে কিমান হ'ব, 12y ইকুৱেল, ইয়াৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব, 6000 হ'ল। এতিয়া যদি মই ইয়াতে লিখি দিওঁ আৰু সমীকৰণ 2ক 4ৰে পূৰণ কৰি পাওঁ, 2ক যদি মই 4 দি পূৰণ কৰোঁ তেনেহ'লে কিমান পাম, 7ৰ লগত 4 পূৰণ হ'লে কিমান হ'ব, 28x 7 4 গুণ কিমান হ'ব, 28 মাইনাছ ইয়াত 4 দি পূৰণ হ'লে কিমান হ'ব, 12y ইকুৱেল কিমান হ'ব, 8। ইয়াত আছে 2000 আৰু 4ৰে পূৰণ কৰিলে 8000। এতিয়া মই কি কৰিম, তলৰ গোটেইখিনি প্লাছ কৰি দিম। প্লাছ কৰি লিখিব, তলৰটোৰ পৰা ওপৰ কাটটো মই বিয়োগ কৰিম। তো 28ৰ পৰা যদি 28xৰ পৰা 27x গ'লে কিমান থাকিব, x আৰু ইয়াত মাইনাছ 12y ৰ পৰা 12y গ'লে কিমান থাকিব, 0, গতিকে মই ইয়াত 0 নিদিওঁ। আৰু ইয়াত এই 8000ৰ পৰা 6000 গ'লে কিমান থাকিব, 2000। তো 2000 তো xৰ মান আমাৰ কিমান বাহিৰত, 2000। এতিয়া আমি কি কৰিম, xৰ মান যিকোনো এটা সমীকৰণত বহাই দিম, তেনেহ'লে y ৰ মানটো আমাৰ বাহিৰ হ'ব। সমীকৰণ 1 যদি মই লওঁ, কিমান আছে, সমীকৰণ 1 9x মাইনাছ 4y ইকুৱেল 2000। xৰ মান কিমান পাইছোঁ, 9 ইনটু xৰ মান পাইছোঁ 2000 মাইনাছ 4y ইকুৱেল 2000। ইয়াত যদি মই পূৰণ কৰোঁ কিমান হ'ব, 18000 মাইনাছ 4y ইকুৱেল 2000। ইয়াত কি থাকিব, মাইনাছ 4y ইকুৱেল 2000। এইফালে কি আছে প্লাছ, এইফালে গ'লে কি হ'ব, মাইনাছ 18000। এতিয়া আমি কি কৰিম, y ৰ মান বাহিৰ কৰিম, তেনেহ'লে y ইকুৱেল কি হ'ব, 18000 পৰা 2000 গ'লে কিমান হ'ব, মাইনাছ 16000 আৰু ইয়াত কিমান আছে, 4 মাইনাছ 4, ইয়াক মাইনাছ মাইনাছ কেঞ্চেল আৰু 4 16ৰ মাজত কিমান যাব, 4 বাৰ ইকুৱেল আমাৰ কিমান, এনচাৰ কিমান আহিব, 400 নহয়, 4000 আহিব।
ইয়াত 0 এটা কম হয়েছে তো 4000 আইব 4 হলের মধ্যে 4 বার যাবে ইয়াত 4 দিছে তো আমার आंसर কি হইছে ওই 4000 তো এতিয়া x ইকুয়াল কিমান পালো 2000 আর y ইকুয়াল 4000 এইটো হল অপনয়ন পদ্ধতি প্রতিস্থাপন পদ্ধতিতে আমি বেলেগ ধরনের করেছি আর অপনয়ন পদ্ধতিতে বেলেগ ধরনের এইটো হল অপনয়ন পদ্ধতি তো যদি ভিডিও ভালো লাগে অবশ্যই এটা লাইক করে দিবা আর চ্যানেলত নতুন হলে সাবস্ক্রাইব করে দিবা এনেকা ভিডিও চ্যানেলত বহুত আছে আর তোমালোকের কারণে 3.3 এর অনুশীলনীর অঙ্ক মই বহুত কেটা করে দিয়েছি তোমালোকে চাইলে বাজে কারণে এখানে